প্ৰাণ উতলা কৰা ফাগুনক লৈ নলবাৰীৰ কবি আৰু শিল্পীসকলৰ ব্যস্ততা কোনোবা শিল্পী যদি গীতক লৈ ব্যস্ত কোনোবা কবিয়ে আকৌ নিজৰ সৃষ্টিৰাজিত ব্যস্ত পুৱাই পুৱাই ফুল তোলা গীতেৰে চৰ্চিত শিল্পী নলবাৰীৰ দীপক দাসে ফাগুনৰ হোলী গীতৰ ভিডিঅ' বনোৱাত ব্যস্ত ফুলে ফুলে শীৰ্ষক গীত এটি শ্বুটিং কৰি থকাৰ সময়তে আগন্তুক ৰঙালী বিহুক লৈ প্ৰস্তুতি চলাইছে তেওঁলোকে ইয়াৰ মাজতে মৰ্মিতা মিত্ৰক লৈ বহু ইতিবাচক মন্তব্য আগবঢ়াই নলবাৰীৰ দীপক দাসে প্ৰস্তুতি মানে আজি প্ৰায় 4 বছৰমানৰ পৰা হোলী গীত কৰি আছোঁ কিন্তু মোৰে সৌভাগ্য বুলি ক'ম এইবাৰ যিটো হোলী গীত কৰি আছোঁ এইটো পিয়ৰ হোলী মানে বিখ্যাত আৰু অসমৰ খুব জনপ্ৰিয় গীতিকাৰ সুৰাকাৰ প্ৰমথৰঞ্জন দাস মানে কণ্ঠিদা আজি 1 বছৰমান আগতে মই ৰিকুৱেষ্ট কৰিছিলোঁ মই আপুনি হোলী এটা দিয়ক মই গাম খুব ভাল হোলী এটা দিলে মই গালোঁ অডিঅ' কামটো হৈছে আজি মানে ভিডিঅ'টো কৰি আছোঁ আৰু ৰাইজৰ মাজলৈ কেতিয়ালৈকে মুকলি কৰি দিম এইটো চাওঁ যদি কালি হয় আৰু মানে ফাৰ্ষ্ট উইকত হ'ব আৰু 5 তাৰিখৰ আগত দিম আৰু এই গানটো মাজত মাত্ৰ এমাহ আছে বিহুৰ প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতিটো ভালেই আৰু কৰি আছোঁ বিহুৰ প্ৰস্তুতি অসমত যি এতিয়া চৰ্চিত হৈছে মৰ্মিতাৰ কণ্ঠৰ দম নাই বুলি এছাম শিল্পীয়ে কৈ আছে এছামে তেওঁ ট্ৰল কৰি আছে এই ক্ষেত্ৰত আপুনি কি কয় নাই এই ক্ষেত্ৰত মই কি কওঁ আচলতে কি মৰ্মিতাক ৰাইজে যদি আদৰি লৈছে মুছলিমীয় কেইজনমান মানুহে ইয়াত মাত মাতি লাভ নাই আচলতে ৰাইজে যিটো বিচাৰে এতিয়া মই মোৰ ক্ষেত্ৰতে কওঁ যিটো গান মোৰ ভাইৰেল হ'ল গানটো মই ভাল নাপাওঁ কিন্তু ৰাইজে ভাল পায় মই গাওঁ সেইটোৱে কথা আৰু অসমীয়া ৰাইজে আপোনাৰ পৰা কেনেকুৱা গীত পাব বুলি আপুনি কয় বিহুটো আৰু মই বিহু এটা কৰি আছোঁ মানে এতিয়া এই হোলীৰ গানটোত ব্যস্ত আছোঁ গতিকে মানে কাম কৰিব পৰা নাই এইটো অডিঅ' হৈ আছে ভিডিঅ'টো কৰিম 8 তাৰিখৰ পৰা হোলীৰ পিছত দিম কেনেকৈ ৰিলিজ আৰু এইটো বিহুৱে মানে আমাৰ যিটো পৰম্পৰাগত বিহু আৰু জয়ন্ত চলোৱালে সংগ্ৰহ কৰি দিছে মোক অনুষ্ঠানত বিশেষকৈ পৰম্পৰা গীতৰে সমাহাৰ লাভ কৰিব অসমৰ ৰাইজে পাব এনেকুৱা নিশ্চয় পাব আৰু সেইটোও নহয় বোলে এনেকুৱা কথা নহয় মই ইমান এডামেনো নহয় বোলে অমুকৰ গান নাগাওঁ বা সেইটো নহয় বা আমাৰ ধৰক হেৰাই যোৱা বহুত শিল্পী আছে আজি নাই আমাৰ মাজত তেওঁলোকৰ কিছুমান গান লৈছোঁ মই আৰু মোৰ নিজৰ সৃষ্টিও আছে আগত কিছুমান নুশুনা গান আছে এতিয়া ভাইৰেল গানটোৰ পিছত শুনে সেইবিলাক গানো গাওঁ সেইটোৱে আৰু আনহাতে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে নীলাজ ফাগুনক লৈ যিদৰে আনন্দ উপভোগ কৰিব লাগিছিল তাক পৰিৱেশে ক'ৰবাত থমকি ৰ'ব লগা হৈছে বুলি মন্তব্য আগবঢ়ায় সেয়েহে এজাক বৰষুণৰ অধীৰ অপেক্ষাত থকা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে কবি প্ৰণৱ কুমাৰ বৰ্মনে আনহাতে প্ৰদূষণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰতে নলবাৰী জিলাৰ পৰিৱেশ অতি ভয়াৱহ হৈ উঠিছে তাৰ ওপৰত বহু মন্তব্য আগবঢ়ায় জনপ্ৰিয় শীতকালৰ শেষত নিউজ ডেস্ক ৰিপৰ্ট বহুতৰে DA 365 প্ৰিয় ফাগুন আহিছে মন ৰাইজাই কৰা বতৰ কবিৰ ভাষাত নীলাজ ফাগুন চাৰিওফালে মদাৰ শিমলু আৰু পলাশ ফুলিছে আকাশ ৰঙীন লগতে খুব দুখৰ কথা যে নলবাৰী চহৰখন খুব প্ৰদূষিত চহৰ হৈ পৰিছে যাৰ কাৰণে আমি ফাগুনক এইবাৰ খুব আনন্দ মনেৰে আদৰিব পৰা নাই চাৰিওফালে ধূলি নতুন নিৰ্মাণ চলি আছে আৰু ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰদূষিত নগৰ বুলিও আমি জানিব পাৰিছোঁ গতিকে অকণমান কষ্ট দিছে বিশেষকৈ শ্বাসকফ বা এজমাৰ নিচিনা ৰোগত ভুগি থকা মানুহবিলাকক আৰু যথেষ্ট মানুহে ৰোগাক্ৰান্ত হৈ পৰিছে যাৰ কাৰণে ফাগুন বৰ আমাৰ কাৰণে আনন্দদায়ক হৈ উঠা নাই আশা কৰিছোঁ সোনকালে বসন্তকালৰ যি বৰষুণ নামিব সেই বৰষুণে ফাগুনক আৰু আমাৰ বহাগক আদৰিব আৰু সুন্দৰ হৈ পৰিব সময় আৰু আমাৰ যি ধূলি ধূসৰিত চহৰখন অনিন্দ সুন্দৰ হৈ উঠিব